Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম HSLC পৰীক্ষাত অসমীয়াত কোনটো আবেদন তোমালোকৰ পৰীক্ষাত আহিব 4 নম্বৰ থাকিব আৰু 4 নম্বৰ তোমালোকে পাবাই ইয়াত দুটা তিনটা মান আবেদন দিয়া হৈছে এইখিনি যদি চোৱা তোমালোকে 4 নম্বৰ কমন পৰিবই কোনো চিন্তা কৰিব নালাগে গতিকে সকলোৱে এটো চাবা আৰু যিমান পাৰা শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো প্ৰথম আবেদনটো দিয়া হৈছে দেউতাৰাৰ অহুকৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা তাৰ কাৰণে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা এতিয়া আবেদন লিখা ইয়াত চোৱা কেনেকৈ দিয়া হৈছে প্ৰতি লাহৰিঘাট আজান শংকৰ বিদ্যাপীঠ স্কুলৰ মাননীয় অধ্যক্ষ মহোদয়ৰ সমীপেহু পৰীক্ষাত তোমালোকে বিদ্যালয়ৰ নাম লিখিব নালাগে লিখিবা প্ৰতি ধৰি লোৱা ক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ সমীপেহু যেদিনা লিখিবা সেদিনাৰ তাৰিখ লিখিবা তাৰ পিছত বিষয় লিখিবা অনুপস্থিতিৰ মাৰ্জনা বিচাৰি আবেদন তাৰ পিছত মহাশয় বিনীত সন্মান সহকাৰে আপোনাক জনাও যে যোৱা ইংৰাজী দেশৰ পৰা দেশ তাৰিখলৈ দেউতাৰ অসুখৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো উক্ত দিনকেইটাত ঘৰতে থাকি মই দেউতাৰ সেৱা শুশ্ৰূষা কৰি আছিলো গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিনকেইটাৰ অনুপস্থিতিৰ মাৰ্জনা কৰে যেন এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি তাৰ পিছত লিখিবা আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী নাম ৰোল নম্বৰ এইবিলাক একো লিখিব নালাগে যদি এইবিলাক লিখা তেতিয়া হলে তোমালোকৰ নম্বৰ কটা যাব পাৰে বা প্ৰশ্নত লিখাই থাকিব নাম ঠিকনা নিলিখিবা বুলি গতিকে এইটো হৈছে অনুপস্থিতিৰ মাৰ্জনা বিচাৰি আবেদন তোমালোকে ভালকে শিকিবা তাৰ পিছত আৰু কি কেনেকুৱা টাইপৰ আহিব পাৰে চোৱা দ্বিতীয়টো ইয়াত দিয়া হৈছে তোমাৰ মোমায়েৰাৰ বিয়ালৈ যোৱাৰ বাবে তৃতীয় ঘণ্টাৰ পিছত ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা তাৰ মানে স্কুলত গৈ তুমি ছুটি বিচাৰিব লাগে তিনিটা পিৰিয়ডৰ পিছত তুমি ছুটি লৈ মোমায়েকৰ বিয়ালৈ যাবা তাৰ কাৰণে লিখিবা কেনেকৈ লিখিবা চোৱা প্ৰতি লাহৰিঘাট আজান শংকৰ বিদ্যাপীঠ স্কুলৰ মাননীয় অধ্যক্ষ মহোদয়ৰ সমীপেহু ইয়াত সেই আগৰটোৰ নিচিনা কোৱাৰ দৰে লিখিবা প্ৰতি ক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ সমীপেহু তাৰিখ লিখিবা তাৰ পিছত বিষয় ছুটি বিচাৰি আবেদন তাৰ পিছত মহাশয় বিনীত সন্মান সহকাৰে আপোনাক জনাও যে আজি ইংৰাজী ইয়াৰ ডেট লিখিবা এতিয়া পৰীক্ষাত লিখিব নালাগে খালি টাইপ থবা তাৰিখে লাহৰিঘাট নিবাসী মোৰ একমাত্ৰ মামাৰ বিয়া পৰিয়ালৰ সকলোৰে লগত ময়ো তেওঁৰ শুভ বিবাহৰ অংশীদাৰ হ'বলৈ মনস্থ কৰিছো গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক আজি তৃতীয় পিৰিয়ডৰ পিছত ছুটি দি বাধিত কৰে যেন এয়ে মোৰ মহোদয়লৈ একান্ত আবেদন তাৰ পিছত আপোনাৰ একান্ত বাধ্য ছাত্ৰ নাম ৰোল নম্বৰ এইবিলাক এনেকৈ থৈ দিবা লিখিব নালাগে এইটো হৈছে আৰু এটা অনুপস্থিতিৰ গ'ল এটা ছুটি বিচাৰি গ'ল আৰু কেনেকুৱা টাইপৰ আবেদন আহিব পাৰে আৰু এটা চোৱা জাষ্ট ইয়াত এটা প্ৰশ্ন দিয়া হৈছে ধৰি লোৱা তুমি বিদ্যালয়ৰ খেল বিভাগৰ সম্পাদক হেহে ছাত্ৰ ছাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ খেল ধেমালিৰ অধিক সা সুবিধা বিচাৰি এখন আবেদন প্ৰস্তুত কৰা এতিয়া এইটো লিখিবা এনেকৈ প্ৰতি লাহৰিঘাট আজান শংকৰ বিদ্যাপীঠ স্কুলৰ মাননীয় অধ্যক্ষ মহোদয়ৰ সমীপেহু তাৰ পিছত তাৰিখ লিখিবা তাৰ পিছত বিষয় খেল ধেমালিৰ অধিক সা সুবিধা বিচাৰি আবেদন তাৰ পিছত তোমালোকে লিখিবা মহাশয় বিনীত সন্মান সহকাৰে আপোনাক জনাও যে ইতিমধ্যে আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কিন্তু খেল ধেমালিৰ নিম্নতম সা সামগ্ৰীৰ কাৰণে
আৰু যিখিনি আছে সেইখিনিও পৰ্যাপ্ত নোহোৱাৰ কাৰণে আমি বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাত্ৰ-ছাত্ৰীসকলক পৰ্যাপ্ত পৰিমাণে খেল-ধেমালিৰ সা-সামগ্ৰীৰ যোগান ধৰি বাধিত কৰে যেন। এয়াই মোৰ মহোদয়লৈ একান্ত আবেদন। আপোনাৰ একান্ত বাধ্য ছাত্ৰ, নাম, তাৰপিছত স্কুলৰ নাম, খেল সম্পাদক বুলি লিখিবা। এই তিনিটাৰ পৰা তোমালোকৰ এটা পৰীক্ষাত আহিব। কিন্তু ইয়াৰ লগত মই আৰু এটা তোমালোকক দিব বিচাৰিছোঁ, চোৱা। এইটো চোৱা, তোমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা। ধৰি লোৱা তুমি ছাত্ৰ একতা সভাৰ সম্পাদক। তাৰপিছত তোমালোকে লিখিবা প্ৰতি লাহৰীঘাট আজান শংকৰ বিদ্যাপীঠৰ অধ্যক্ষ মহোদয়ৰ সমীপেহু। তাৰিখ লিখিবা, বিষয় লিখিবা, পুথিভঁৰালৰ অভাৱ পূৰণৰ বাবে আবেদন। মহাশয়, বিনীত সন্মান সহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ত এটা পুথিভঁৰালৰ আৱশ্যক হৈছে। পুথিভঁৰাল এটা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ পাঠ্যপুথিৰ জ্ঞানৰ লগতে বিভিন্ন জ্ঞান আহৰণৰ বাবে পুথিভঁৰালৰ অতি প্ৰয়োজন। গতিকে দয়ালু মহোদয়ক ছাত্ৰ-ছাত্ৰীৰ অভাৱ দূৰ কৰিবলৈ বিদ্যালয়ত এটা পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ বিনম্ৰ অনুৰোধ জনালোঁ। এয়াই মহোদয়লৈ একান্তৰ আবেদন। তাৰপিছত নিজৰ নাম লিখিবা, মানে লিখিব নালাগে, কিবা এটা দি থবা। তাৰ লগতে এইটো চাব পাৰা, এইটো বহুতবাৰ পৰীক্ষাত আহিছে। শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্ৰ লিখা। তাৰপিছত লিখা প্ৰতি লাহৰীঘাট বিদ্যুৎ সংমণ্ডলৰ, বানানটো ভুল হৈ আছে, বিভাগীয় কৰ্তৃপক্ষৰ সমীপেহু। তাৰিখ, বিষয়, সঘনাই হোৱা বিদ্যুৎ কৰ্তনৰ সমস্যা সমাধানৰ বাবে আবেদন। মহাশয়, ইয়াৰ দ্বাৰা অতি দুখেৰে আপোনাক জনাওঁ যে আমি লাহৰীঘাট অঞ্চলৰ বাসিন্দা, তোমালোকে এলেকা উল্লেখ কৰিব নালাগে, বৰ্তমান সময়ত অন্ধকাৰত ডুব গৈ আছোঁ। কিয়নো প্ৰতিদিনে সন্ধিয়াৰ সময়ত এলেকাটো সঘনাই বিদ্যুৎ কৰ্তন হৈ থাকে। এফালে আমাৰ শিক্ষান্ত পৰীক্ষা কাষ চাপি আছে, আনফালে বিদ্যুৎৰ এই সমস্যা আমাৰ পৰীক্ষাৰ ওপৰত কুপ্ৰভাৱ পেলাব। অনিয়মিতভাৱে কৰ্তন কৰা বিদ্যুৎৰ কাৰণে আমি ভালদৰে লিখা-পঢ়া কৰিব পৰা নাই। গতিকে দয়ালু মহোদয়ে দয়া কৰি সঘনাই হোৱা বিদ্যুৎ কৰ্তন ৰোধ কৰিবলৈ আৰু নিয়মিতভাৱে যোগান ধৰিবলৈ বিষয়টো গুৰুত্ব সহকাৰে লয় যেন। এয়া মোৰ মহোদয়লৈ একান্ত আবেদন। সকলো ৰাইজৰ হৈ নাম ঠিকনা লিখিব লাগে, পৰীক্ষাত লিখিব নালাগে। এইকেইটা তোমালোকে আবেদন চাবা, তেতিয়াহ'লে তোমালোকৰ কোনো সমস্যা নাথাকিব। এই 5টাৰ পৰা তোমালোকৰ যিকোনো এটা পৰীক্ষাত আহিবই। গতিকে ভালকে পঢ়িবা। ধন্যবাদ।